অসম MSR বক্সিং যি সন্থা সেই সন্থাৰ এটা শাখা আজি শিৱসাগৰত গঠন হৈছে আৰু শিৱসাগৰত গঠন হোৱা এই শাখাটি আজিৰ পৰা ইয়াত অনুশীলন যিটো কোচিং চেণ্টাৰ সেইটো আৰম্ভ হ'ব আৰু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ শিৱসাগৰৰে সন্তান ঋষি তেওঁ এই গোটেই অনুশীলনটো আৰম্ভ কৰিব আৰু যিয়ে নহওক গোটেই কথাখিনি হৈছে আজি MSRৰ যি অসম MSRৰ যিখিনি বক্সিঙৰ যি সাংগঠনিক সম্পাদক দুগৰাকী সন্মানীয় বিনয় থাপা আৰু ইনামুল হুছেইন তেখেতসকল ইতিমধ্যে আহি পাইছে আৰু ইতিমধ্যে আমাৰ যি আজি অনুশীলন কাৰ্যসূচী সেই কাৰ্যসূচী শিৱসাগৰ সদৰ থানাৰ সন্মানীয় OC মাননীয় কল্পজ্যোতি শৰ্মা আৰু আমাৰ যিগৰাকী সভাপতি মাননীয় শৰ্মা ডাঙৰীয়া দুইগৰাকীয়ে মুকলি কৰিলে আৰু ইয়াৰ পিছৰ পৰা আজি গোটেই কাৰ্যসূচীটো আৰম্ভ হ'ব জানে যে নৰ্থ ইষ্টত বা উত্তৰ পূৰ্বাঞ্চলত বক্সিঙে সমগ্ৰ বিশ্বক মানে প্ৰসাৰ হৈছে আৰু সমগ্ৰ বিশ্বত লাভলীনা বৰগোহাঁই বা মেৰী কম এই দুইগৰাকী ব্যক্তিৰ নাম আমি ল'ব পাৰোঁ আৰু তেনেধৰণে অসমত যি বক্সিঙৰ যি প্ৰচাৰ আৰু প্ৰসাৰ হৈছে এই ক্ষেত্ৰত শিৱসাগৰ জিলা অকণমান পিছ পৰি আছিল আৰু শিৱসাগৰ জিলাত আজিৰ পৰা সেই যি আমাৰ নাছিল যিখিনি আমি নোপোৱা হৈ আছিলে সেইখিনি আজিৰ পৰা পূৰ হ'ব বুলি আশা কৰিছোঁ।